ধুবুৰী জিলাখনত দিয়ে এটা বিশেষ বাৰ্তা দিয়াৰ কাৰণে আজি আপোনালোকক আমি আমন্ত্ৰণ জনাইছো। সাংবাদিক বৃন্দসকল, আপোনালোকে জানে যে যোৱাকালি মাননীয় সংসদ ধুবুৰী জিলাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে এটা প্ৰেছ কনফাৰেন্স কৰিছে। তেখেতে প্ৰেছ কনফাৰেন্সত বহুখিনি কথা কৈছে, যিখিনি কথা আমাৰ দৃষ্টিগত ৰৈছে। আমি প্ৰথমতে ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰিছো যে দুদিন আগতে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিধায়ক আব্দুল সোবানে যি বাইক ৰেলী কৰিলে হেলমেট নিপিন্ধাকৈ, এই হেলমেট নিপিন্ধাৰ আপোনালোকে ইমান সময়লৈকে চালান কাটিছে নে কাটা নাই, সেইটো ধুবুৰীবাসী ৰাইজক জ্ঞাত কৰিব লাগে। তাৰ লগতে আমি ক'ব বিচাৰিছো ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয় যে আৰক্ষী অধীক্ষক মহোদয় অতি সাধাৰণ মানুহে যেতিয়া হেলমেট নিপিন্ধাকৈ বাইক চলায়, আমাৰ ভাই বন্ধু কলেজীয়া ভাই বন্ধু যেতিয়া বাইক চলায় হেলমেট নিপিন্ধাকৈ কেতিয়াবা ঘূৰাতে, তেতিয়া কিন্তু আপোনালোকে জটিল পৰিস্থিতিৰ পৰা 1,000 পৰা 2,000 চালান কাটে। মাননীয় আৰক্ষী অধীক্ষক মহোদয় যেতিয়া আমাৰ সাধাৰণ শ্ৰমিক কামত যাওঁতে বাইক লৈ যাওঁতে ঘূৰাতে হেলমেট নিপিন্ধাকৈ যায়, তেতিয়াও কিন্তু আপুনি চালান কাটি 1,000 2,000 টকাৰ হাৰাশাস্তি দিয়ে। আপোনালোকৰ এই বৈষম্যমূলক কিয় ইমান সময়লৈকে আপুনি কিয় ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিধায়ক আব্দুল সোবানৰ আপোনালোকে চালান কিয় কাটা নাই? আপুনি অতি সোনকালে চালান কাটি ৰাজহুৱা কৰক। তাৰ লগতে আমি ধুবুৰীবাসী ৰাইজক, ধুবুৰীবাসী ৰাইজ আমাৰ অভিভাৱক হয়, আমাৰ ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি যুৱ সমাজৰ অভিভাৱক হয়। ৰকিবুল হুছেইন ডাঙৰীয়া কিন্তু ধুবুৰী জিলাৰ আমাৰ অভিভাৱকৰ পৰা আৰম্ভ কৰি ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ ভোট লৈ এমপি হৈছিলে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি কিন্তু এই অধিকাৰ আপোনাৰ নাই। আপনি ধুবুৰীৰ ভাই বন্ধুক আপুনি কিন্তু আলফা সজাব নোৱাৰে। আজিৰ দিনত আলফাৰ নিচিনাকৈ টকা দাবী কৰাৰ ক্ষমতা কাৰো নাই। এইখন চৰকাৰৰ দিনত কমচে কম কৈছো, আপুনি ধুবুৰী আহি ধুবুৰী ৰাইজৰ ভোট লৈ ধুবুৰীৰ মানুহক বা ধুবুৰীৰ ভাই বন্ধুক আপুনি কিন্তু উগ্ৰপন্থী সজোৱাৰ আপোনাক কোনো অধিকাৰ দিয়া নাই। ইয়াৰ লগে লগে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাহ্বান কৰিছো, ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি অতি সোনকালে ৰাজহুৱা কৰক। আপোনাক কোনে আলফাৰ নিচিনাকৈ এই টকাৰ ধমকি দিছে? সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ বিৰোধ কি হৈছে আমি গোটেইখিনি দেখা পাইছো। আপুনি যেতিয়া গৃহ বিভাগত আছিলে এই ধুবুৰীৰ হাজাৰ হাজাৰ মানুহৰ নামত কিন্তু ভোটাৰ আহিছে, তেতিয়া কিন্তু আপুনি নিমাত হৈ আছিলে। ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ বিৰুদ্ধে কিন্তু বিজেপিত জাতি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, হাজাৰ হাজাৰ মানুহ মৰিছিলে, মানুহে ঘৰ বাৰী এৰি আহিবলৈ বাধ্য হৈছে। আৰু আপুনি ধুবুৰী সাংসদ হৈ আপুনি কিন্তু কেতিয়াও সংসদত গৈ ধুবুৰীৰ সঠিক উপস্থাপন কৰিব পৰা নাই। আপুনি যেনেকৈ ধুবুৰীবাসীক দেখুৱাই আছে আপুনি যেন ধুবুৰী ৰজা। আমি আগতে দেখা পাইছিলো ব্ৰিটিছে ক্ৰিকেট খেলিছিলে আৰু আমাৰ দুৰ্বল ভাগ লৈ কিন্তু বহু আমি ক্ৰিকেট খেল চাইছিলে। আপনি সেই টাইমে আপনি গরিবুর ফিল্ডত আপনি ক্রিকেট খেল পাতিছিলে, ক্রিকেট খেল পাতি আপনার আভিজাত্য দেখাব বিচাৰিছিলে আৰু আপুনি ভাবিছে যে ধুবুৰীৰ অতি সাধাৰণ ৰাইজত আপোনাৰ এই ক্রিকেট খেল অতি সাধারণ রাইজে আহি বহি যাব, কিন্তু ধুবুৰীবাসী রাইজ আপনাক প্রত্যাখ্যান করেছে। রকিবুল হুছেইন ডাঙৰীয়া আপোনাক আমি প্রত্যাখ্যান জনাইছো। আপুনি ধুবুৰীৰ কত কত কি কাম কৰিছে আপনি ৰাজহুৱা কৰক। আৰু আপুনি আমাক যে টার্গেট কৰিছে বা লক্ষ্য কৰি লৈছে যে আপুনি লক্ষীপুৰত টকা বনাই দিয়াটো আমি দেখিছো আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 25 লাখ টকা দিছে, এইটো আমি দৃষ্টিগোচৰ কৰা নাই। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া আমি সেইটো দৃষ্টিগোচৰ কৰিছো আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকে কিন্তু আমি ধন্যবাদ জনাইছো যে তেখেতে আমাৰে সত্ৰত 25 লাখ টকা দিছে। আপুনি কি কৰিছে? আপনি তৈলবদ্ধন কৰি তৈলবদ্ধন করার উদ্দেশ্যে আপনার সভাপতির দেউতাকের নামে একটা ঘর নির্মাণ করে 10 লাখ টাকা দিয়েছে। ধুবুৰী রাইজের টাকা কিন্তু এইবিলাক রাইজের টাকা হয়। আপনার এই অধিকার নাই, আপনি তৈলবদ্ধন করার কারণে আপনি ধুবুৰীর 10 লাখ টাকা আপনার সভাপতির দেউতাকের নামে দিব ঘর বানানোর উদ্দেশ্যে। আপনার এই অধিকার কিন্তু কোনো দিয়া নাই। আপনার প্রতি ধুবুৰী রাইজের এতিয়ালৈকে যথেষ্ট ক্ষোভ আছে। আগৰ দিনত আপনি যাতে স্বামীৰ নিচিনা পৰিৱেশত নপৰে তার কারণে কিন্তু আপনার লক্ষ্য রাখার কারণে আমি কিন্তু ধুবুৰী জিলার পর সদন দলীয় বেশি জাতি বলতে আপনার সকিয়ে দিছো। আপনি যিমানে নহওক কিয়
আপনার কার্যকলাপ আর আপনার ব্যবহার অতিষ্ঠ হয়ে সামগ্রিক রাইজে কিন্তু আপনার সামগ্রিক টাইম বলে মানুষ ক্ষতি করে দিয়েছে। আগন্তুক সময়ত ধুবুৰী জিলাক সঠিকভাবে যদি আপনার নেতৃত্ব দিয়ে তেতিয়াহ'লে কিন্তু আপনার ধুবুৰীবাসী রাইজ সামগ্রিক আপনার যি দেখা করেছে ধুবুৰী রাইজে কিন্তু আপনার সেই একটা অবস্থা করব। লগতে আপনি কেইটামান কথা উত্থাপন করেছে, সিন্ডিকেট ফেন্ডিকেট কিবা কিবা আছে নাই আপনার গোটেইখিনি জ্ঞাত, তার লগতে কিন্তু আমারও জ্ঞাত আছে যে আপনার এজন বিধায়ক কিন্তু এই সিন্ডিকেট টাকার অংশ পায়। এইখিনি আপনি ভালদৰে খবৰ ল'ব আৰু তাৰ পিছত আপুনি এইখিনি কথাৰ ওপৰত কথা ৰখাটো ভাল, নহলে কিন্তু আপুনি এই কেইদিন আগতে কিন্তু আপুনি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ লগত ফাইট কৰিছিলে, মুখ বাধ্য কৰিছিলে, কথা বতৰা কৰিছিলে মিডিয়াৰ যোগেদি। আজি কিন্তু আপুনি বাধ্য হৈছে ধুবুৰী সাধাৰণ ল'ৰাবিলাকৰ লগত মুখ বাধ্য কৰাৰ কাৰণে। আগন্তুক সময়ত কিন্তু ইয়াতকৈ বেয়া পৰিৱেশ আৰু পৰিস্থিতি সৃষ্টি হ'ব আপোনাৰ কাৰণে। দেখা গৈছে যে যেতিয়া বাইক ৰেলী কৰিছিল সেই বাইক ৰেলী কৰাৰ বাতৰি পৰিৱেশন তেখেতে কৈছে সিন্ডিকেটৰ যিসকলে পইচা পায় তেখেতসকলে এই বাতৰিটো পৰিৱেশন কৰিছে আৰু কিমান যুক্তিসংগত, তাৰমানে তেখেতে সংবাদ মাধ্যমক টাৰ্গেট কৰি লৈছিল। তেখেতে যিটো কৰিব তেখেতে আইন উল্লংঘন কৰি যাতে কোনেও নকয়। এই দামভালি আগৰ দামভালি যিটো আছে সেই দামভালি সেই ষ্টাইলত তেওঁ চলিব বিচাৰিছে। তেওঁ যি কৰিব সেইটো ঠিক, আৰু আপোনালোকে যদি তেওঁৰ ভুল ধৰি দিয়ে সেইটো আপোনালোকৰ কাৰণে সাংবাদিক বন্ধুসকলৰ কাৰণে বা ধুবুৰী সচেতন ৰাইজৰ কাৰণে বা আমি সদৌখন ঘূৰি দেখি জাতি বন্ধুৰ কাৰণে এইটো আমি বেয়া। তেওঁ যিটো কৰিব সেইটো মানে চবে মানি যাব লাগিব, নহব ৰখিবচোন ডাঙৰীয়া, এইখিনি নহব। যি হল ৰাইজে যি ভুল ইমান দিনে কৰিছে, আপোনাক 10 লাখতকৈ অধিক ভোটত পাছ কৰাইছে, এতিয়া আপুনি নিৰ্বাচন নামি দেখাই দিয়ক। এতিয়া আপোনাৰ কি পৰিৱেশ পৰিস্থিতি হব এতিয়া আপুনি নিৰ্বাচন নামি দেখাই দিয়ক। আৰু ইয়াৰ প্ৰতি উত্তৰ কিন্তু ৰাইজে আপোনাক আগন্তুক সময়ত অতি সুন্দৰ দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে। আমি ধুবুৰী জিলাৰ প্ৰতিজন ৰাইজক আমাৰ অভিভাৱকসকলক আমি ক'ব বিচাৰিছো, এইজন মানুহৰ উত্তৰাইকে দিয়া ধুবুৰীৰ উন্নতি নহয়। এইজন মানুহে কিন্তু কেৱল আৰু কেৱল ধুবুৰীক লুণ্ঠন কৰিব। যেতিয়া মন্ত্ৰী আছিল তেতিয়া লুণ্ঠন কৰিছে, এতিয়া সাংসদ হৈ তেওঁ কেৱল আৰু কেৱল লুণ্ঠন কৰিব। সাংসদগৰাকী যেতিয়া কেবিনেট মন্ত্ৰী হৈছিল বন মন্ত্ৰী, তাৰ পিছতে বহুত চাকৰি কেলেংকাৰী হৈছিল বুলি চিএম ভিজিলেন্সে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ কিবা ক'বলগীয়া থাকিব নেকি? এইটোতো একদম অতিকৈ সুন্দৰ কাম হৈ আছে। যদি চিএম ভিজিলেন্স চলিছে এইটো জল পটপট হ'ব, অসমৰ ৰাইজে দেখা পাব। তেখেতে বন মন্ত্ৰী হৈ থকা অৱস্থাত কিমানখিনি গড় হত্যা হৈছিলে, আপোনালোকে দেখোন পৰিৱেশ কৰিছিলে, বাতৰি পৰিৱেশ কৰিছিলে, কিমানখিনি গড় হত্যা হৈছিলে। এজন মন্ত্ৰীৰ আশীৰ্বাদ নথকাকৈ কেনেকৈ ইমানখিনি গড় হত্যা হ'ব পাৰিছিলে? আৰু আজিৰ চৰকাৰখনৰ দিনত দেখাই দিয়ক গড় হত্যাৰ আপোনালোকে দেখাই দিব পাৰিব নেকি? হঠাৎ কেতিয়াবা সেইটো বেলেগ কথা, কিন্তু তেতিয়া কিন্তু প্ৰতিদিনে 2-3টাকৈ গড় হত্যা হৈছিলে। আমি ভাবো যে এই কাৰ্যত গড় হত্যাৰ কাৰ্যত তেতিয়াৰ বনমন্ত্ৰী ৰকিব হোসেন ডাঙৰীয়া প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলে। চাকৰিৰ ক্ষেত্ৰত এটা খেলি মেলি হোৱাৰ অভিযোগ উঠিছে, দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে, এই ক্ষেত্ৰত কিবা ক'ব লাগে? চাওক, এইটো অসমৰ আইন আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু চিএম ভিজিলেন্স কিবা কিবি আছে, বিভিন্ন এজেঞ্চিৰ হতুৱাই এইটো তদন্ত কৰি আছে, নিশ্চয়কৈ এইটো তদন্ত হ'ব আৰু জল পটপট হ'ব। আৰু তেওঁ প্ৰায় দেখা যায় যে সিন্ডিকেটৰ বিৰুদ্ধে সৰব হয়। আচলতে তেওঁ ধন লুকুৱাৰ কাৰণে আচলতে এনেকুৱা। চাওক, এজন সাংসদ যদি কিবা চলি আছে তেওঁ কিয় ৰাইজক লৈ আন্দোলন নানামে? ৰাইজক লৈ তেখেতে আন্দোলন নামিব লাগিছিল। তেখেতে মিডিয়াৰ যোগেদি এইবিলাক কথা কৈ আছে। যদি ক'ৰবাত কিবা সিন্ডিকেট চলি আছে তাৰ পৰা তেওঁ মুনাফা লাগে, এইটো উদ্দেশ্যে আমি হ'ব, এইটো উদ্দেশ্যে তেখেতে এইখিনি মিডিয়াৰ যোগেদি কৰি আছে। যদি তেওঁ সঁচাকৈ ৰাইজৰ লগত থাকিলে, সঁচাকৈ ৰাইজৰ হৈ মাত মাতি আছে সিন্ডিকেটৰ বিৰুদ্ধে, তেতিয়া তেওঁ কিন্তু নিশ্চয় সঁচাকৈ ৰাইজক লগত লৈ বৃহৎ আন্দোলন কাৰ্যসূচী লোৱা হয়। আমি তেওঁক এইখিনি প্ৰত্যাহ্বান জনাইছো। ৰকিব হোসেন ডাঙৰীয়া, মাননীয় সাংসদ, আপুনি ৰাজপথত আহক ৰাইজক লগত লৈ, তেতিয়া কিন্তু আপোনাক আমি ৱেলকাম জনাম। নহ'লে কিন্তু আমি ভাবিম যদি ক'ৰবাত কিবা চলি আছে তাৰ পৰা আপুনি মুনাফা লোৱাৰ কাৰণে আপুনি এইখিনি মুখবদ্ধ কৰি আছে। এবছৰ পূৰ্বে দেখা যায় যে কংগ্ৰেছৰ এগৰাকী বিধায়কে তাতে গৈছিল, এই সিন্ডিকেট য'ত চলি থাকে তাত গৈ গৈছিল, আন্দোলন কৰি বিধানসভাৰ উত্থাপন কৰি পৰৱৰ্তীতে একেবাৰে নিমাত হৈছিল। আমি যিটো শুনিছো বা জানিছো যে এই বিধায়কজন কিন্তু এই ৰকিব হোসেন ডাঙৰীয়াৰ মেলত বুলি কয়, আপোনালোকে ভালদৰে জানে। এই বিধায়কজন তাৰ পৰা নাইকিয়া মুনাফা পাই আছে, এইটো কিন্তু আমি জানিছো বা আপোনালোকে মিডিয়া বন্ধুসকলে কিন্তু আপোনালোকে জানে যে এবাৰ আন্দোলন কৰিব গৈ পিছত আন্দোলন কৰাৰ ধমকি দি খ্ৰীষ্টানদের অর্থ কি?
ইয়াৰ অৰ্থ আপোনালোকে নিজেই মনে ল'ব, বা অসমৰ ৰাইজ বা ধুবুৰী জিলাৰ ৰাইজ বা গোলঘাট সমষ্টিৰ ৰাইজে কিন্তু ভালদৰে জ্ঞাত হৈছে যে আন্দোলন কৰাৰ 2 তাৰিখ ঘোষণা কৰাৰ পিছত তেখেত নিমাত কি হ'ল।